মহারানী ঘটেস্তা মহারাজ কেনে অগ্রগতি লাভ করিছে নৃত্য শিক্ষাতে আমার কন্যা উত্তরায় লাভ করিব পারিছেনে সংগীত নৃত্য বাদ্য আদিৰ জ্ঞান মহারাজ উত্তরায় খুব সুন্দরভাবে সংগীত নৃত্য শিক্ষা কৰিছে গ্ৰহণ আৰু বিহনলায়ো নিজ পুথি দৰে কৰি জ্ঞান নৃত্য শিক্ষা কৰিছে প্ৰদান মহারানী ঘটেস্তা মহারাজ শুনি অতিশয় আনন্দ লাভ কৰিলো মোৰ অন্তৰতে ৰাজকাৰ্যত মনোনিৱেশ কৰি অনুভৱ কৰিছো অৱসাদ শৰীৰত মোৰ হঠাৎ এক প্ৰবল ইচ্ছা মোৰ হৈছে জাগ্ৰত প্ৰবল ইচ্ছা প্ৰকাশ কৰক মহাৰাজ হয় মহাৰানী মহাৰাজ মদিৰা পানৰ প্ৰবল ইচ্ছা মোৰ হৈছে জাগ্ৰত মহাৰাজৰ ইচ্ছা মই অৱশ্যে কৰিব পাৰিম পূৰণ ভাতৃ মোৰ কিছু কক্ষত আছে অতি সুস্বাদু আৰু তৃপ্তিদায়ক মদিৰা মহাৰাজে অনুমতি কৰিলে প্ৰদান শৰীৰ হতুৱাই এটি ক্ষণে আনি দিব পাৰো সেই সুস্বাদু মদিৰা পান কৰি মহাৰাজে দৌৰি কৰিব পাৰিব শৰীৰৰ অৱসাদ তেন্তে মাতা হৈৰিন্ধি 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 প্ৰণাম মহাৰাজ প্ৰণাম মহাৰাজ কওক ইয়াতে আপোনাৰ কৰিম পালন হৈৰিন্ধি মহাৰাজ তুমি কিশোৰ কক্ষৰ পৰা উৎকৃষ্ট মজিয়ালৈ হাগৈ মহাৰাজৰ বাবে কিন্তু মহাৰাণী এই সময়ত সেনাপতি কক্ষৰ পৰা মই অকলে মদিৰা আনিবলৈ যোৱাটো সবতনে উচিত কৰিব বিশ্ৰাম লৈছে সেনাপতিয়ে এই সময়ত নিশ্চিতভাৱে মোক কৰিব ক্ষমা হৈৰিন্ধি তুমি মোৰ প্ৰতিটো আদেশ পালন কৰি আহিছা আজি পৰ্যন্ত কিন্তু আজি কিয় তুমি এনেভাৱে কৰিছা আচৰণ যোৱা মহাৰাজ অপেক্ষা কৰিছা তুমি উভতি অহালৈ কিন্তু মহাৰাণী কোনো কিন্তু নাই মোৰ প্ৰতিটো আদেশ পালন কৰিবলৈ তুমি বাধ্য যোৱা ভাল মহাৰাণী বলক মহাৰাজ আমি সন্দেহ কৰোগৈ বিশ্ৰাম অলপ সময়ৰ পাছতে হৈৰিন্ধি মজিয়ালৈ হ'ব উপস্থিত বলা বলা মহাৰানী বলক মহাৰাজ সীমাহীন কামনাত দগ্ধ আজি মোৰ হৃদয় যিদিনা সাক্ষাৎ লাভ কৰিছিলো হৈৰিন্ধীৰ সেই দিনাৰ পৰা এক অতীব বাসনা মোৰ মনত হৈছে প্ৰবাহিত শৰীৰৰ শিৰাই শিৰাই সঞ্চাৰিত হৈছে হৈৰিন্ধীৰ যৌৱনৰ আবেগ ধৈৰ্যৰ শৃংখলে ছিগি যাব খোজে প্ৰতিপলকতে কেতিয়া হ'ব সেই শুভক্ষণ সমাগত কেতিয়া থাকিব হৈৰিন্ধী মোৰ উন্মুক্ত বক্ষৰ দুবাহুৰ মাজত সেনাপতি কোন মই হৈৰিন্ধি হৈৰিন্ধি এই সময়ত তুমি ইয়াত সঁচাই মোৰ
মনৰ কামনা হ'ব পূৰণ। হৰিন্ধে আহি নিজেই উপস্থিত মোৰে গোপন কক্ষত। হৰিন্ধে, ৰাণী সুদেশনাই মহাৰাজৰ বাবে মদিৰা আনিবলৈ পঠাইছে মোক আপোনাৰ কক্ষলৈ। মদিৰা? হয় সেনাপতি। তুমি মোৰ বাবে মদিৰা। তোমাৰ সাক্ষাৎ লাভ কৰা ক্ষণ ধৰি অহৰ্নিশে মোৰ হৃদয়ে পান কৰিব বিচাৰে তোমাৰ যৌৱন মদিৰা। প্ৰবল ইচ্ছা জাগ্ৰত হৈছে অন্তৰত, স্পৰ্শ কৰি তোমাৰ দেহৰ অসমতল কুলপকুল নিৰ্বাপিত কৰিম মই মোৰ হৃদয়ত জ্বলি থকা কামাগ্নি। আহা কামাদগ্ধ হৃদয় মোৰ কৰাহি শীতল। সেনাপতি, আপুনি মোক পূৰ্বতে অশ্লীল ইংগিত কৰিছে প্ৰদান। শুনক সেনাপতি, মই বিবাহিত। গন্ধৰ্বৰ সৈতে মোৰ বিবাহ হৈছে সম্পন্ন। মই এগৰাকী গন্ধৰ্ব জায়া। মোক এনে ব্যৱহাৰ কৰাৰ কথা গম পাই যদি মোৰ স্বামীয়ে, তেন্তে নহ'ব নিশ্চয় আপোনাৰ গন্ধৰ্ব। নৰ যক্ষ ৰাক্ষস গন্ধৰ্ব কিন্নৰ কালৈকো ভয় নকৰে এই সেনাপতি কৃষকে। কৃষকৰ বল বিক্ৰমত সকলো হয় কম্পিত। এনেস্থলত কোন সেই গন্ধৰ্ব যে তোমাৰ স্বামী? হৰিন্ধে, পাহৰি যোৱা তোমাৰ গন্ধৰ্ব স্বামীৰ কথা। দিয়াহে মোক প্ৰেম আলিঙ্গন। আহা হৰিন্ধে, জিৱাহি মোৰ শীতল হৃদয়। তোৰ এই প্ৰস্তাৱত মই শতবাৰ কৰো পদাঘাত। হৰিন্ধে, তোমাৰ সুকোমল পাৱে ভূমিত নহয়, মোৰ হৃদয়ত কৰাহি আঘাত। তৃপ্ত হওক মনৰ কামনা মোৰ। আহা হৰিন্ধে, কৃষকৰ এই কক্ষত প্ৰৱেশ কৰিবলৈ কাৰো নাই সাহস। বিনৰ মতিত কোনেও প্ৰৱেশিব নোৱাৰে কৃষকৰ কক্ষত।
স্বামী আরে